মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10 ভূগোলৰ চেপ্টাৰ 1 অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম আৰু লগতে MCQ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অনুশীলনৰ প্ৰশ্ন উত্তৰ আগতে তোমালোকে এই মূল কথাখিনি এই চাৰ্টটো তোমালোকে গোটেইখিনি ভালদৰে পঢ়িবা। এতিয়া আমি আলোচনা কৰিম অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি। ইয়াৰ 1 নম্বৰ প্ৰশ্নত কি কৈছে, অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। এইটো প্ৰতিবাৰ তোমালোকৰ পৰীক্ষাত প্ৰায় আহি থাকে, ফাইনেল পৰীক্ষাত। তো তোমালোকে উত্তৰত লিখিবা, ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ, স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। অৰ্থনৈতিক ভূগোলৰ প্ৰধান বিষয়বস্তু হ'ল ই পৃথিৱীত থকা প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্য, উৎপাদন, মানদণ্ড, বিতৰণ আদিৰ অধ্যয়ন কৰে। ইয়াৰ উপৰিও পৃথিৱীৰ কোনখন দেশ কি সম্পদত চহকী, দেশ এখন কৃষি প্ৰধান নে উদ্যোগ প্ৰধান আদি দিশো অৰ্থনৈতিক ভূগোলে অধ্যয়ন কৰে। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ'ল কৃষি ভূগোল, সম্পদ ভূগোল, ঔদ্যোগিক ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল আৰু পৰ্যটন ভূগোল আদি। তো ছাত্ৰ-ছাত্ৰীসকল, অকল তোমালোকৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন উত্তৰ নহয়, মই তোমালোকৰ কাৰণে যিবিলাক প্ৰশ্ন উত্তৰ খুবেই গুৰুত্বপূৰ্ণ এনেকা ধৰণৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। যিবিলাক তোমালোকে যদি এই মোৰ ভিডিঅ'টো চোৱা, এই জিঅ'গ্ৰাফিৰ 1 নম্বৰ চেপ্টাৰটো, তো ইয়াত এইটো ভিডিঅ' চালে তোমালোকক আৰু এই চেপ্টাৰৰ ওপৰত তোমালোকৰ বেলেগ ভিডিঅ' নালাগে। মই তোমালোকৰ পৰীক্ষাৰ কাৰণে যিবিলাক প্ৰশ্ন উত্তৰ ইম্পৰ্টেণ্ট, এই এনেকা ধৰণৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। মই অকল অনুশীলনীৰ প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ। যদি তোমালোকক অনুশীলনীৰ ভিডিঅ' লাগে, তো তোমালোকে কি কৰিবা, মোৰ কমেণ্ট বক্সত এটা কি আছে, হোৱাটছএপৰ গ্ৰুপ দিয়া আছে। তো তোমালোকে তাত জইন কৰিলে মই এই অনুশীলনীৰ PDF-টো মই তোমালোকক প্ৰভাইড কৰিম। তো তোমালোকে ইয়াত খালি ইম্পৰ্টেণ্ট প্ৰশ্ন উত্তৰবিলাক পাবা। তো এতিয়া আমি শৰ্ট প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই পাঠৰ ওপৰত কেনেকা ধৰণৰ শৰ্ট প্ৰশ্ন উত্তৰ আহিব, তো তোমালোকক এনেকা ধৰণৰ প্ৰশ্ন উত্তৰ আহিব। শৰ্ট প্ৰশ্ন উত্তৰ, স্থানিক সম্পদ কাক বোলে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, যিবোৰ প্ৰাকৃতিক সম্পদ কিছুমান বিশেষ স্থানতেই পোৱা যায় তেনে সম্পদক স্থানিক সম্পদ বোলে। তাৰপিছত 2 নম্বৰত কি কৈছে, অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোন? তো এইবিলাক তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। তো উত্তৰত তোমালোকে লিখিবা জৰ্জ চিজহম। তাৰপিছত 3 নম্বৰত কি কৈছে, চিৰ বিৰাজমান সম্পদ কাক বোলে? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, যিবোৰ প্ৰাকৃতিক সম্পদ পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ তেনে সম্পদক চিৰ বিৰাজমান সম্পদ বোলে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় উদ্ভিদৰ নাম লিখা? তো তোমালোকে উত্তৰ লিখিবা, অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় উদ্ভিদ হ'ল কালমেঘ, চিৰতা, চাইফল, সৰ্পগন্ধা, ছালমুগৰা, শতমূল আৰু শুকলতি আদি। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণীৰ নাম? তো এনেকা ধৰণৰ তোমালোকৰ পৰীক্ষাত আহে, এনেকা ধৰণৰ তোমালোকৰ MCQ আহে। তো তোমালোকে এইকেইটা নাম মনত ৰাখিবা। তো অসমৰ কেইবিধমান বিলুপ্তপ্ৰায় প্ৰাণী হ'ল নল গাহৰি, দেওহা, ধনেশ পক্ষী, শিহু, বৰটকলা, সোণালী বান্দৰ, হলৌ বান্দৰ আদি। এইবিলাক প্ৰাণী বিলুপ্তপ্ৰায় প্ৰাণী বুলি ধৰা হয় এতিয়া। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, অনবীকৰণ সম্পদ হয়নে? এইটো তোমালোকে লিখিবা হয়, এইটো অনবীকৰণ হ'ব। এইটো কি হ'ব, অনবীকৰণ। তাৰপিছত 7 নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদৰ উদাহৰণ সহ সংজ্ঞা দিয়া। তো উত্তৰত লিখিবা, যিবোৰ প্ৰাকৃতিক সম্পদ প্ৰকৃতিত মুক্তভাৱে পোৱা যায় সেইবোৰ সম্পদকে প্ৰাকৃতিক সম্পদ বোলে। যেনে বায়ু, সূৰ্যৰ ৰশ্মি, লৌহ, ৰূপ,
ইত্যাদি। আনহাতে শ্ৰম সক্ষম মানুহকে মানৱ সম্পদ বুলি কোৱা হয়। ইয়াৰ বাবে মানুহৰ শিক্ষা, প্ৰযুক্তি, আগ্ৰহ আদিৰ প্ৰয়োজন। তাৰপিছত 2 নম্বৰ প্ৰশ্নত কি কৈছে, সম্পদ বুলিলে কি বুজায়? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। চোৱা, এইটো 2018 আৰু 2020 চনত আহিছিল এই প্ৰশ্নটো। তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা বা গুণ থকা সকলোবিলাক বস্তুকে সম্পদ বুলি কোৱা হয়। উদাহৰণ, বায়ু, পানী, গছ-গছনি, মাটি, খনিজ পদাৰ্থ, সূৰ্যৰ তাপ ইত্যাদি। সম্পদৰ প্ৰধান বৈশিষ্ট্য তিনিটা, যথা সম্পদৰ প্ৰধান বৈশিষ্ট্য তিনিটা হৈছে ক, উপযোগিতা। কোনো এটা বস্তু সম্পদ হ'বলৈ হ'লে ই মানুহৰ অভাৱ পূৰণ কৰাৰ লগতে ই মানুহৰ কল্যাণ সাধন কৰিব লাগিব, অৰ্থাৎ তাৰ উপযোগিতা থাকিব লাগিব। তাৰপিছত খ, কাৰ্যকাৰিতা, যি কামৰ বাবে কোনো এবিধ সম্পদ ব্যৱহাৰ কৰা হয় সেই কামটোত সম্পদটো কাৰ্যকাৰী হ'ব লাগিব। তাৰপিছত গ, পৰিৱৰ্তনশীলতা, সম্পদ পৰিৱৰ্তনশীল। আজি কোনো এক সামগ্ৰী মানুহৰ দ্বাৰা ব্যৱহৃত হ'লেও বা মানুহৰ বাবে উপকাৰী হ'লেও ভৱিষ্যতে সেই একেটা সামগ্ৰী মানৱ কল্যাণত ব্যৱহৃত হ'ব পাৰে। কোনো এবিধ সামগ্ৰী সম্পদ হ'বলৈ হ'লে উক্ত বৈশিষ্ট্য থাকিব লাগিব। তো ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকক এতিয়া এটা কথা ক'ব বিচাৰিছোঁ। তো তোমালোকৰ মই অনুশীলনী চাইছে তোমালোকৰ কাৰণে উত্তৰবিলাক অনা নাই। মই যিবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ, তোমালোকে যিবিলাক পঢ়িব লাগিব, মই এইবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ কাৰণে বাছি বাছি আনিছোঁ। তোমালোকে যদি এই ভিডিঅ'টো চোৱা, তোমালোকে আৰু এই চেপ্টাৰটোৰ ওপৰত আৰু বেলেগ ভিডিঅ' চাব নালাগে। তো ইয়াৰ 3 নম্বৰ প্ৰশ্নত কি কৈছে, সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণ সহ চমুকৈ আলোচনা কৰা। উত্তৰত লিখিবা যিবোৰ বস্তুৱে মানুহৰ প্ৰয়োজন পূৰণ কৰিব পাৰে সেইবোৰ বস্তুকে সম্পদ বুলি কোৱা হয়। পৃথিৱীত পোৱা প্ৰায় সকলোবোৰ বস্তুৱেই সম্পদ, যেনে বায়ু, পানী, মাটি, গছ-গছনি, সূৰ্যৰ ৰশ্মি ইত্যাদি। প্ৰকৃতিত পোৱা এই সকলোবোৰ বস্তুৰ দ্বাৰা মানুহে মৌলিক প্ৰয়োজনসমূহ পূৰণ কৰে। মানুহৰ প্ৰয়োজন অনুসৰি সম্পদবোৰৰ ৰূপৰ বা আকাৰৰ পৰিৱৰ্তন কৰি লয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি হোৱাৰ লগে লগে প্ৰকৃতিৰ সম্পদসমূহৰ পৰা মানুহে নতুন নতুন সম্পদৰ সৃষ্টি কৰি আছে। উদাহৰণস্বৰূপে ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, কল-কাৰখানা, যান-বাহন ইত্যাদি প্ৰাকৃতিত পোৱা বস্তুৰ দ্বাৰাই মানুহে নিজৰ মতে তৈয়াৰ কৰি লৈছে। অৰ্থাৎ সম্পদৰ প্ৰয়োজন আছে আৰু প্ৰকৃতিত পোৱা সম্পদবোৰেই মানুহে তৈয়াৰ কৰি লোৱা সম্পদৰ আধাৰ বা মূল সামগ্ৰী হিচাপে ব্যৱহাৰ হৈ আছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নত কি কৈছে, সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা। এইটো 2019 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত এক ভাল সম্পৰ্ক আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগে বহুতো সম্পদ বুলি গণ্য নকৰা সামগ্ৰী মূল্যৱান সম্পদত পৰিণত হৈছে। উদাহৰণস্বৰূপে কয়লা বা খনিজ তেল এটা সময়ত সম্পদ বুলি গণ্য হোৱা নাছিল, কাৰণ মানুহে এইবোৰৰ ব্যৱহাৰ জনা নাছিল। কিন্তু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰগতিৰ লগে লগে মানুহে কয়লা আৰু খনিজ তেলৰ শক্তিলৈ ৰূপান্তৰ কৰিবলৈ সমৰ্থ হৈছে। ফলস্বৰূপে এইবোৰ মূল্যৱান সম্পদ বুলি পৰিণত হৈছে। গতিকে দেখা যায় সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত এক নিবিড় সম্পৰ্ক আছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নত কি কৈছে, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজত পাৰ্থক্য কি কি? উদাহৰণ সহ চমুকৈ আলোচনা কৰা। তো উত্তৰত তোমালোকে লিখিবা কি উপলব্ধতা বা স্থানীয় অনুসৰি প্ৰাকৃতিক সম্পদক 2 শ্ৰেণীত ভাগ কৰা হৈছে, যেনে নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ। দুয়োবিধ সম্পদৰ মাজত দুটা পাৰ্থক্য আছে, যেনে 1. অনৱীকৰণযোগ্য সম্পদৰ পৰিমাণ প্ৰাকৃতিকভাৱে সীমিত। এনে সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে ইয়াৰ ভঁৰাল ক্ৰমে নিঃশেষ হৈছে, যেনে কয়লা, খনিজ তেল, সোণ, ৰূপ, তাম ইত্যাদি। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে শেষ হৈ গ'লেও পুনৰাই সৃষ্টি কৰিব পাৰি বা উৎপাদন কৰিব পাৰি, যেনে গছ-গছনি, ধান, মাহ, সৰিয়হ,
জীৱ জন্তু চৰাই চিৰিকটি ইত্যাদি। নৱীকৰণযোগ্য সম্পদ সৃষ্টি কৰোঁতে মানুহৰ ক্ৰিয়া কৌশল পৰিশ্ৰম সংৰক্ষণ আদিৰ প্ৰয়োজন হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নত কি কৈছে, সম্পদ সংৰক্ষণ বুলিলে কি বুজায়, ইয়াৰ প্ৰয়োজনীয়তা কি? এইটো 2019 চনত আহিছিল। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, সম্পদ সংৰক্ষণ কৰা বুলিলে প্ৰকৃতিত পোৱা সম্পদসমূহক কোনো ধৰণৰ বিনাশ বা ধ্বংস নকৰাকৈ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকাকে বুজায়। উদাহৰণস্বৰূপে খনিজ তেলৰ সংৰক্ষণ বুলিলেই ইয়াক কোনো ধৰণৰ অপচয় নকৰাকৈ মানৱ কল্যাণত বহুদিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজায়। বৰ্তমান পৃথিৱীত জনসংখ্যা বৃদ্ধিৰ লগে লগে সম্পদৰ চাহিদাও পৰিমাণো বৃদ্ধি পাইছে। ফলত কি হৈছে, জনসংখ্যাৰ অনুপাতে সম্পদৰ নাটনিয়ে দেখা দিছে। এনে অৱস্থাত সম্পদৰ সংৰক্ষণ অতি প্ৰয়োজনীয় হৈ পৰিছে। প্ৰকৃতিত পোৱা এই সকলোবোৰ বস্তুৰ দ্বাৰা মানুহেই মৌলিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগেই প্ৰাকৃতিক সম্পদসমূহৰ পৰা নতুন নতুন সম্পদৰ সৃষ্টি কৰি লয়। উদাহৰণস্বৰূপে ঘৰ দুৱাৰ, ৰাস্তা ঘাট, কল কাৰখানা, যান বাহন আদি প্ৰকৃতিত পোৱা বস্তুৰ দ্বাৰাই মানুহে নিজেই নিজৰ মতে তৈয়াৰ কৰি লৈছে। অৰ্থাৎ সম্পদৰ প্ৰয়োজন আছে আৰু প্ৰাকৃতিত পোৱা সম্পদবোৰকেই মানুহে তৈয়াৰ কৰি লোৱা সম্পদৰ মূল সামগ্ৰী হিচাপে ব্যৱহাৰ হৈ আছে। তাৰপিছত 7 নম্বৰ প্ৰশ্নত ইয়াত কি কৈছে, সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা। এইটো 2018 চনত আহিছিল। মই যিবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম, এইবিলাক প্ৰশ্ন তোমাৰ আগতে আহিছে বা নেক্সট টাইমত অহা চান্স আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰখিনিহে মই আলোচনা কৰিম। মই তোমালোকৰ কাৰণে ইমান অনুশীলনীত থকা সকলো প্ৰশ্ন উত্তৰ আলোচনা নকৰোঁ। যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ পৰীক্ষাৰ বাবে গুৰুত্বপূৰ্ণ, মই এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। তাৰ উত্তৰত তোমালোকে লিখিবা, সম্পদ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ত বহুতো চৰকাৰী আৰু বেচৰকাৰী সংগঠন আছে। উদাহৰণস্বৰূপে ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা IUCN উল্লেখযোগ্য। 1948 চনত ইউনেস্কোৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হেলেক্সৰ প্ৰচেষ্টাত IUCN গঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বত WWF ফৰ নেচাৰ আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে। এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশৰ সুৰক্ষা সম্পৰ্কীয় আইন প্ৰণয়ন কৰে। এই মন্ত্ৰালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে 1986 চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠন হৈছে। ভাৰতবৰ্ষত সম্পদ সংৰক্ষণৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰালয় গঠন কৰা হৈছে। অসমতো অসম বিজ্ঞান সমিতি, আৰণ্যক আদি কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ হকে কাম কৰি আছে। তো এতিয়া আমি MCQ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম, যিবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। তো ইয়াত 1 নম্বৰ, অৰ্থাৎ ইয়াত প্ৰশ্নটোত কি কৈছে, তলৰ কোনটো মানৱ সৃষ্ট সম্পদ। তো ইয়াত 4টা অপশ্যন দিব তোমালোকৰ কাৰণে, এই 4টাৰ ভিতৰত অপশ্যন গ টো শুদ্ধ হ'ব। তাৰপিছত তলৰ কোনটো অজীৱীয় সম্পদ। তো এইটো 2017 চনত আহিছিল। অজীৱীয় সম্পদ মানে যাৰ জান বা প্ৰাণ নাই, তাক অজীৱীয় সম্পদ। যেনে ভেঁকুৰ, ইয়াৰ কি আছে, গছ গছনিৰো আছে, জীৱ জন্তুৰ আছে, অকল বায়ুৰ নাই। তো ইয়াৰ বায়ুটো শুদ্ধ হ'ব। তাৰপিছত কি কৈছে, তলত কোনটো অনৱীকৰণযোগ্য সম্পদ। তো ইয়াৰ 4টা অপশ্যন আছে, ইয়াৰ ভিতৰত কয়লাটো হ'ব অনৱীকৰণযোগ্য সম্পদ। তাৰপিছত কি কৈছে, তলৰ কোনটো বিলুপ্তপ্ৰায় সম্পদ। ইয়াৰ ভিতৰত কোনটো হ'ব, তো তোমালোকে এই নলগাহৰিটো লিখিবা। এইটো ভুল হৈ আছে, এইটো হ'ব নলগাহৰি।
তাৰপিছত কি কৈছে IUCN সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত তো তোমালোকে লিখিবা অপশ্যন ক টো শুদ্ধ হ'ব ইউনেস্কো তাৰপিছত নেক্সট কোৱেশ্চনত কি কৈছে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কিমান তো ইয়াৰ উত্তৰত তোমালোকে চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন খ টো শুদ্ধ হ'ব অপশ্যন খ টো শুদ্ধ হ'ব তাৰপিছত কোৱেশ্চনত কি কৈছে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা কেতিয়া স্থাপন কৰা হয় তো এইটো কোনটো শুদ্ধ হ'ব 1986 চন 1986 চন কত আছে এইটো হ'ব শুদ্ধ খ নম্বৰ অপশ্যনটো তাৰপিছত তলৰ কোনটো মানৱ সৃষ্ট সম্পদ তো তোমালোকে পঢ়িলে গম পাব কোনটো নদ নদী এইটো মানৱ সৃষ্ট নহয় অৰণ্য মানৱ সৃষ্ট নহয় খনিজ তেল মানৱ সৃষ্ট নহয় এইটো হল মানৱ সৃষ্ট জলসিঞ্চন নলা তাৰপিছত কোৱেশ্চনত কি কৈছে মানুহ সম্পদৰ লগত কেইটা ধৰণে জড়িত তো কেই ধৰণে তো ইয়াৰ ক অপশ্যনটো শুদ্ধ হ'ব দুই ধৰণে মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত তাৰপিছত কি কৈছে ভূগোল বিষয়টো প্ৰধানকৈ কেইটা ভাগত ভাগ কৰা হয় দুটা তাৰপিছত কি কৈছে পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগ কোনটো তো ইয়াৰ খ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব এভাৰেষ্ট শৃংগ তাৰপিছত কি কৈছে বিশ্ব পৰিবেশ দিৱস কোন তাৰিখে পালন কৰা হয় তো তোমালোকে জানা বিশ্ব পৰিবেশ দিৱস 5 জুন তাৰিখে পালন কৰা হয় তাৰপিছত কি কৈছে পুনৰাবৰ্তন উদাহৰণ হৈছে খ লোহাৰ সামগ্ৰী কল কাৰখানাৰ এইটো নহয় পুতলা এইটো নহয় খৰ এইটো নহয় লোহাৰ সামগ্ৰী পুনৰাবৰ্তন কৰিব পাৰি তাৰপিছত কি কৈছে তলৰ কোনটো জাতীয় সম্পদ ইয়াৰ গটো শুদ্ধ হ'ব কাজিৰঙা আর কি ৰাষ্ট্ৰীয় উদ্যান এইটো হৈছে জাতীয় সম্পদ তাৰপিছত কি কৈছে তলৰ কোনটো বিশ্ব সম্পদ ইয়াৰ ভিতৰত কোনটো ঘৰটো শুদ্ধ হ'ব সাগৰ মহাসাগৰ হৈছে বিশ্বৰ সম্পদ তাৰপিছত কি কৈছে তলত উল্লেখিত কোনটো ব্যক্তিগত সম্পদ তো ইয়াৰ ভিতৰত কোনটো হ'ব গটো কৰ্মদক্ষতাটো হৈছে ব্যক্তিগত সম্পদ তাৰপিছত কি কৈছে পৃথিৱীৰ বৃহত্তম মৰুভূমিখনৰ নাম তো কোনটো হ'ব সাহাৰা অপশ্যন খ কটো শুদ্ধ হ'ব সাহাৰা তাৰপিছত কি কৈছে সাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত তো ইয়াত চাৰিটা অপশ্যন আছে ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব কি আফ্ৰিকা মহাদেশত অৱস্থিত তাৰপিছত কি কৈছে এছিয়া মহাদেশ এখন মৰুভূমিৰ নাম লিখা তো কি গোবি মৰুভূমি তাৰপিছত থাইলেণ্ডৰ ৰাজধানী কি থাইলেণ্ডৰ ৰাজধানী হল বেংকক তাৰপিছত কি কৈছে দক্ষিণ আমেৰিকাৰ মহাদেশৰ কিমানখন দেশেৰে গঠিত এইটো হ'ব অপশ্যন খ টো 12খন তাৰপিছত কি কৈছে অচেনিয়া মহাদেশৰ আটাইতকৈ কম জনসংখ্যাৰ দেশ কোনখন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন খ টুভুলু তাৰপিছত কোৱেশ্চনত কি কৈছে ভূমধ্য সাগৰীয় অঞ্চলত অৱস্থিত ইউৰোপ মহাদেশৰ দুখন দেশৰ নাম লিখা কি ক্ৰিট আৰু সিচিলি তাৰপিছত কি কৈছে তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ তো প্ৰাকৃতিক গেছ এইটো হৈছে অনবীকৰণযোগ্য সম্পদ তাৰপিছত কি কৈছে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ কোনজন ব্যক্তিক আখ্যা দিয়া হয় তো তোমালোকে জানা অপশ্যন ঘৰটো শুদ্ধ হ'ব জৰ্জ চিজহম তাৰপিছত কি কৈছে তলত কোনটো প্ৰাকৃতিক সম্পদ নহয় ঘৰ দুৱাৰটো প্ৰাকৃতিক সম্পদ নহয় তাৰপিছত কি কৈছে তলৰ কোনটো অজীৱীয় সম্পদ তলৰ কোনটো অজীৱীয় সম্পদ ইয়াৰ অপশ্যন খ বায়ুটো হৈছে অজীৱীয় সম্পদ তাৰপিছত কি INCU সংস্থাটো কোন আন্তঃৰাষ্ট্ৰীয় সংস্থা এইটো পৰি আহিলা কাৰ ইউনেস্কোৰ তাৰপিছত কি কৈছে IUCN কোন চনত প্ৰতিষ্ঠিত হৈছিল এইটো হ'ব অপশ্যন খ তাৰপিছত কি কৈছে তলত সম্পদসমূহৰ কোনবিধ সম্পদ অজীৱীয় এইটো নেক্সট আৰু পৰি আহিছে তোমালোকে তাৰপিছত কি কৈছে তলৰ কোনটো মানৱ সৃষ্ট সম্পদ এইটো হৈছে জলসিঞ্চন